কালো নই কাগ কাগ বাসি কই হতি 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 আর যে নকরা দুনাই প্রার্থনা তার ভাবে যদি বিশ্বই করে হাজার ব্রহ্মা বিষ্ণু হয় যদি প্রতিদ্বন্দ্বীর প্রভু তাকে বই প্রতিরোধে করিবে নিশ্চয় প্রভু করক কমল পাই শিবর মুকুট রাখিমি যতনে মন যথাযথ মানে প্রভু আমায় তো হতির পাবে শিবত্ব কিভাবে দিব বিসর্জন অখণ্ডৰ বিধিৰ বিধান নিয়তিয়ে দিছে সংকেত যাবই লাগিব প্ৰভু মই পিতৃৰ গৃহলৈ হলে প্ৰয়োজন এই অভাগী সতীয়ে হাসি নিজ প্ৰাণ দিব বিসৰ্জন সঁচাকৈ মই তেন্তে কান্দিব লাগিব ফলে ফুলে জাতিষ্কাৰে কৈলাক্ষী ঘৰ নিৰীহতে শ্মশানতে হ'ব পৰিণতে প্ৰণয়ৰ ৰুদ্ৰৰূপে শ্মশান কমাই নাচিব লাগিব অতি ভয়ঙ্কর শিৱৰ সংহাৰ মূৰ্তি কৰি পৰিহাৰ অতিকেই বুকুত সাৱতি পাতিছো পুনৰে পুনৰ সংহাৰ সেইবাবে সতী মোৰ কল্যাণী শিৱানী এনে ভাবে নিদাৰুণ হৈ শিৱৰ সন্মানৰ হেতু নগণ্য যজ্ঞতে কিবা হেতু নিজ প্ৰাণে দিবা বিসৰ্জন প্ৰভু আঁতৰাই দিয়া প্ৰভু মায়াৰ কুঁৱৰী সামান্য গৃহস্থী তুমি নোহোৱা কদাপি এই বিশাল বিশ্বৰ তুমি এই অধিকাৰী তুমি এই অধিকাৰী ধন্য সতী সতীৰ সতীত্ব বলে পোহৰাই দিলে আজি জ্ঞান চক্ষু মোৰ মায়াত আবদ্ধ হৈ মহান্ত শংকৰ বাৰে বাৰে কৰিছিলেন বিঘিনি প্ৰদান সতীৰ বিৰহত আৰু নহৌকাত ৰুদ্ৰৰূপে ধৰিবৰ পাই নন্দী ভেঙে প্ৰভু কিবা কাৰ্য আমি কৰি দেখাওঁ অনাহেৰা নন্দী লিখি ভক্ত প্ৰাণত মাতৃ যাব পিতৃগৃহে বিশেষ কামত তোমালোকো যোৱা মাতৃৰ লগত